মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ যোৰা কেনেকৈ চিলাই। যিহেতু আমাৰ ৰাজেশ ষ্ট'ৰত আপোনালোকৰ সকলো ধৰণৰ কাপোৰ চিলোৱাৰ লগতে বিক্ৰীও কৰা হয়। সেইটো আপোনালোকে ভিডিঅ'টো চাই যাব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এতিয়া কাটিবলৈ লৈছোঁ চাদৰৰ পতিখিনি। কেনেকৈ কাটে আৰু কেনেকৈ চিলাই আপোনালোকে চাই যাব। আমাৰ ইয়াত ব্লাউজ, চুইদাৰ, চাৰ্ট, মেখেলা চাদৰ লগতে লং পেণ্ট সকলো চিলোৱা হয়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। লগতে কমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা পালে। মই এতিয়া প্ৰতিখিনি আপোনালোকৰ আগত কাটি দেখাই লৈছোঁ। চাই ল'ব চাদৰৰ প্ৰতিখিনি কেনেকৈ কাটিব লাগে। প্ৰথমে প্ৰতিখিনি কাটি জইন কৰি ল'ব লাগে। তাৰপিছত চাদৰখনত আপোনাক লগাই যাব লাগে। যদি কাৰোবাৰ ব্লাউজ আৰু চাদৰ মেখেলা চিলাব লাগে তেতিয়া আপুনি গলমুড়ি ৰাজেশ ষ্ট'ৰলৈ আহিব পাৰে। সকলো ডিজাইনৰ সকলো ব্লাউজেই আমি চিলাওঁ, লগতে দহিও বটা হয়। সকলো স্কুলৰে ইউনিফৰ্ম আপোনালোকে আমাৰ ইয়াত চিলাব পাৰিব ৰাজেশ ষ্ট'ৰত। ৰাজেশ ষ্ট'ৰত আপুনি কছমেটিক, কাঁহৰ বাচন বৰ্তন, লগতে কাপোৰ আৰু টেইলাৰিঙৰ সকলো বস্তুৱে আপোনালোকে হ'লচেল ৰেটত পাব। এটা কথা জনাই থৈছোঁ যে যিবোৰ কাপোৰ আপোনালোকে ব্লাউজ চিলাবলৈ, মেখেলা চাদৰ লগাবলৈ ফলছ মানে ইনাৰ ল'ব লাগে, সেইবোৰ আমি হ'লচেল কৰোঁ। লগতে বেজী, গুলি, তেল সকলোবোৰ টেইলাৰিঙৰ বস্তু হ'লচেল কৰা হয়। যদি আপোনালোকে ইনাৰ কাপোৰ মিটাৰ ছিষ্টেমত লয় তেতিয়াহ'লে আপোনালোকে 35 মিটাৰত পাব ৰাজেশ ষ্ট'ৰত। আৰু যদি থানকৈ লয় তেতিয়া থানকৈ লোৱা ৰেটটো আপোনালোকৰ বেলেগ হ'ব। মিটাৰ ছিষ্টেম 1 মিটাৰ 2 মিটাৰ ল'লে আপোনালোকে 35 টকাত ল'ব পাৰিব, কিন্তু থান ছিষ্টেমত ল'লে আপোনালোকে একেবাৰে কম ৰেটতে পাব। যদি আপুনি 20 মিটাৰ লয়, 30 মিটাৰ লয় তেতিয়া আপোনালোকে একেবাৰে হ'লচেল প্ৰাইজত পাব। সকলো গুলি, বেজীৰ পৰা আদি কৰি কেঁচি, ফিটা আপুনি সকলো হ'লচেল ৰেটতে ল'ব। যোগাযোগ কৰিব। মই আপোনালোকক মোৰ স্ক্ৰীণত নম্বৰটো দি থ'ম। আপোনালোকে সেই নম্বৰত যদি আপোনালোকক গুলি, বেজী, মেচিনৰ তেল, ইনাৰ কাপোৰ প্ৰয়োজন হয় তেতিয়া মোক কল কৰিব পাৰিব। এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ পতিখিনি কেনেকৈ জইন কৰে। এতিয়া মই দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। দুটা পতি আপোনালোকে এনেকৈ এটা ছাইডত পতি থাকে। চাদৰখনত 6টা পতি, কিন্তু এটা ছাইডত আপোনাৰ 3টা পতি জইন কৰি ল'লেই হয়। চাদৰখনৰ এটা ছাইডত 3টা পতিয়ে থাকে, কিন্তু ঘৰত বোৱা যোৰাৰ কাৰণে আপোনালোকৰ পতি 4টা ল'ব লাগে, তেতিয়াহে পতিটোৱে পায়গৈ। এইযোৰ আপোনাৰ আমাৰ ৰাজেশ ষ্ট'ৰতে লোৱা এযোৰ খুব কম দামৰ কাপোৰ, মাত্ৰ 600 টকা। কাপোৰযোৰ বহুত ধুনীয়া লাগিছে, মই আপোনালোকক দেখাই দিম। আপোনালোকে যদি ভাল লাগে তেতিয়া স্ক্ৰীনশ্বটটো ৰাখি